নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো আজি মই উপস্থিত আছো লখিমপুৰত হয় আমাৰ সামাজিক মাধ্যমত এটি ইমোশনেল জুবিনদাৰ গীত গাই ভাইৰেল হোৱা এটি শিশু বৰ মৰম লগা এটি শিশু সেই শিশুটিৰ ওচৰত আহিলো আজি মই সেয়ে ভাবিলো ধুনীয়াকে ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিম হয় এই শিশুটিৰ মনৰ ভাৱ জানো আহকচোন এই শিশুটি কোন জানেনে হয় এয়া আপোনালোকে চাওকচোন মৰম লগা এটি শিশু ৰাহুল মেধি নমস্কাৰ ৰাহুল তুমি যে আজি অলপ দিনৰ আগত স্কুলত তোমাৰ ফ্ৰেণ্ডৰ লগত জুবিন আংকুলৰ পপিয়া তৰা গীতটি গাইছিলা অকনমান দুখ মনেৰে তাৰ পিছত তুমি এই সোশ্যাল মিডিয়াত ভাইৰেল হৈ গৈছিলা ইমান দুখ মনেৰে কিয় গাইছিলা এনে মই তেনেকেই গাও তেনেকেই গোৱা তুমি জুবিন আংকুলক খুব ভাল পোৱা নেকি পাও তুমি হে গীতটি অকনমান গোৱা তুমি যেন পপিয়া তৰা আকাশৰ মুহূৰ্তি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জিয়া চৰাই হৈ তুমি যেন পপিয়া তৰা আকাশৰ মুহূৰ্তি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ ধন্যবাদ তুমি যে গীত গাইছা তুমি গীত শিকি আছা নেকি শিকি আছো ক'ত শিকি আছা মই যোগেশ্বৰ কোঁৱৰ ছাৰৰ স্কুলত শিকিছো অ হয় নেকি অ তুমি জুবিন আংকুলক ভাল পোৱা বহুত ভাল পোৱা আৰু কাক কাক ভাল পোৱা মই বিপিন চাউদাং আংকুল তাৰপা পাপন আংকুল আৰু আৰু আছে প্ৰবীণ বৰা আংকুল তেওঁলোকৰ গীত ভাল পোৱা শিকি আছা পঢ়া শুনা তুমি কৰিছা না নাই কৰিছো আৰু তুমি কিমান সময় পঢ়া মই পঢ়ো 5টাৰ পৰা ৰাতি 8টালৈকে পঢ়ো তাৰপা ঘৰত আহি পেলাই অকমান ৰেষ্ট লওঁ তাৰপা আকৌ গধূলি পৰা ষ্টাৰ্ট কৰি দিওঁ তাৰপা ৰাতিপুৱা অকমান পঢ়ো আৰু গানটো কেতিয়া শিকি আছা গান মই দিনত শিকো 2টা বা 3টা মান বজাত শিকি যাও তেতিয়া এঘণ্টা গুড বয় তুমি এতিয়া আগতে পঢ়িব লাগিব ঠিক আছে তুমি ভালদৰে আগতে পঢ়িব লাগিব তাৰ পিছত তুমি গীত শিকিব লাগিব দিনটোত আধা ঘণ্টা 1 ঘণ্টা তুমি গীত শিকিবা তাৰ পিছত ধুনীয়াকে পঢ়িব লাগিব পঢ়া শুনা কৰিব লাগিব তুমি যে ক'লা বাকি আংকল কেইজনৰ কথা তেখেতসকলৰ অকন গীত শুনাবা নেকি প্ৰথমে কাৰ শুনাবা এতিয়া মই বিপিন চাউদাং আংকুলৰ ঠিক আছে অকনমান শুনোৱা দহৰ বাবে মই আহিছো লাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছো লাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম এটা তুমি কি শুনাবা মই পাপন আংকুলৰ গীত শুনাম এটা ঠিক আছে ওকে গোৱা লালৈ তোমালৈ যিমানে লালৈ মৰমৰ নাচনি লালৈ তোমালৈ যিমানে লালৈ মৰমৰ নাচনি লালৈ তোমাৰ মুখত ৰমাই থৈ লালৈ সাগৰ গৰাই লালৈ নিৰাশা কৰিলাই লালৈ সাগৰ গৰাই
আলৈ নিৰাশা কৰিলা আলৈ ৰাতি হলে কোলাতে চকলে যাওঁতে কাষৰ ওচৰতে ঠাই দেহা লাগি ৰণী ঐ চুবুৰী সকলো দেখা দেখিয়া ভাঙি যায় নিশ্চয় তাই চেনি গুলি খাই নিশ্চয় তাই চাওঁতে চেনি গুলি খাই ধন্যবাদ তুমি কাৰ গীত শুনাবা মই প্ৰবীণ বৰা আংকুলৰ গীত শুনাম ঠিক আছে শুনোৱা এতিয়া যে তুমি দূৰ ধুৱাতে গলেছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেতাও মই ধাৰাসাৰ তোমাতেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ এতিয়া আমাৰ মাজত উপস্থিত আছে এয়া ৰাহুলৰ মা হয় মই আপোনাক মোৰ চেনেললৈ নমস্কাৰ জনাইছো নমস্কাৰ ৰাহুলে এটি গীত গাই ভাইৰেল হৈছিলে সকলোৱে তেওঁক চিনি পায় এতিয়া ইমান ইমোচনেল হৈ গীতটি গাইছিলে দুখ প্ৰকাশ কৰা যেন লাগিছিলে সেই বিষয়ে আপুনি কি ক'ব তাৰ হয়তো সেই সময়ত গানটো গালে তাৰ দুখ লাগিব কাৰণ তাৰ চাগে বাপেকলে মনত পৰে বা ময়ো বাহিৰত থাকো লগত নাথাকো হয় এটা দুখ লাগে হয় হয় তো সেইকাৰণে চাগে সি দুখ কৰে আৰু মানে কি তাত ধৰি লওক ময়ো নাথাকো ন কামৰ সৈতে বাহিৰত থাকো আইটিত থাকো ন তো তাৰ মানে অলপ দুখ লাগে যে মাও লগত নাই সেইটো কাৰণে গানটো গালে তাৰ অলপ দুখ লাগে হয় হয় ৰাহুলৰ পিতৃ ঘৰ ক'ত আৰু তেওঁ এতিয়া কাৰ লগত থাকি পঢ়া শুনা কৰি আছে হয় ৰাহুলৰ পিতৃ ঘৰ নগাঁৱত হয় সি এতিয়া ধৰি লওক মই কৰ্মসূত্ৰে তাতে থাকো ঘৰত শাহু মা শহুৰ দেউতা দাদা আছে হয় জা জোৱালী আছে মোৰ বৌ আছে আৰু হয় তাতো আছে কাৰণে অলপ অসুবিধাও হয় সেইটো কাৰণে মই মোৰ মাৰ ঘৰত ধৰি লওক মা আৰু দেউতা থাকে হয় সেইকাৰণে মোৰ মাৰ লগতে ৰাখিছো আৰু হয় বৰ্তমান ধৰি লওক মোৰ কৰ্মসূত্ৰে বাহিৰত থাকো কাৰণে মানে ইয়াতে পঢ়ক হয় হয় অলপ অকলশৰীয়া পৰিৱেশ সেইটো কাৰণে ইয়াতে ৰাখিছো মাৰ লগত হয় হয় এতিয়া সি গীত শিকি আছে নেকি শিকাইছে নে কি কৰি আছে তাকতো প্ৰথমতে মই ধৰি লওক সি গান ভাল পায় দেই 2 বছৰ মানৰ পৰাই গান ভাল পায় হয় তাৰ মানে কি সেইদিনাখন অকস্মাত গান এটা ধৰি লওক স্কুলৰ যিজনী তেওঁৰ বাইদেউ হয় তেওঁ বাইদেৱে মানে এনেই গান এটা শিকাই আছিলে বলত ধৰি শিকাই থাকোঁতেই ধৰি লওক বাইদেৱে দি দিলে মোবাইলত তো দিয়াৰ পৰা সি অকণ ভাইৰেল হৈছে ৰাইজে ভাল পাইছে ভাল পাই আহিছে কোনোবা ডাঙৰ ডাঙৰ বিষয়া লোক অলপ হেৰি কৰিছে হেল্পো কৰিছে সকলোৱে কৈছে যে অলপ আগবাঢ়িব ভাল হ'ব দিব কিন্তু আগতে মই গানত দিব বিচাৰিছিলো যদি মানে দুদিন এদিন যায় শনিবাৰ দেওবাৰ গৈ থাকে তেনেকে দুই এদিন গৈছে মানে ইমানকে মানে হেৰি কৰা নাছিলো আৰু তেতিয়া এতিয়া অলপ অলপ মানে আগবাঢ়ি গৈছে ভাবিছো সেই গানটোৰ প্ৰতি অলপ ৰাপটোও আছে ইমানখিনি ধৰি লওক নোৱাৰো ন তথাপি মই যিমানখিনি পাৰো মানে চেষ্টা কৰি মই দি গৈছো এতিয়া ধৰি লওক মাৰ লগতে আছে আৰু শিকে দেওবাৰ শনিবাৰে যায় তো তেওঁ গানৰ ক্লাছৰ ছাৰেও কৈছে যে ময়ো আহিম অলপ হেল্প কৰিম বৰ্তমান মানে অলপ অলপকে শিকাই আছে তেওঁৰ ভৱিষ্যত কি ভাবিছা তেওঁতো এতিয়া সৰু শিশু এটি ইমান ধুনীয়া কণ্ঠ এই কণ্ঠখিনিৰ ওপৰতো তেখেতক লাগিব অকণমান সহায় বা পঢ়া শুনা আগতে পঢ়া শুনা কৰিব লাগিব সি এগৰাকী ভাৰতৰ স্বচ্ছ নাগৰিক বনিব লাগিব গতিকে নাগৰিকত্বৰ কাৰণে এজন আমি ভাল নাগৰিক বিচাৰো গতিকে প্লেনিং কি কৰিছা তেওঁক লৈ প্লেনিং এটাই মানে কি যিহেতুকে গানটো ভাল পায় তো গানতো দিছো তাৰ বাহিৰেও মানে পঢ়াটো মেইন জৰুৰী তো সেইকাৰণে পঢ়াটোৰ লগতে মানে গানটো বজাই ৰাখিব দিছো আৰু মই যিমানখিনি পাওঁ মাক হিচাপে সেইখিনি মই আগবঢ়াব দিওঁ পেৰেণ্টছো ভাল মানে কি তাক ছাপোৰ্ট কৰে তো মায়েও লৈ যায় পাপাও আহিলে পাপা বা মোৰ ভাইটি আছে সি লৈ যায় তো সেইটো কাৰণে মানে সি সকলোৰ পৰাই ছাপোৰ্ট পাই আছে সেইকাৰণে মই ইমান মানে হেৰি নকৰো যে যিমানখিনি আগবাঢ়ে যিটো লাইনত ভাল পায় মানে সেইটো দিশত সি ভাল পায় যিহেতু সেইটোকে দিছো আৰু তুমি এতিয়া শেষত কি গীত শুনাবা মই শেষত কি গাবা দিয়া গোৱা ঠিক আছে গোৱা
মাটোকে গোৱা মা তুমি অনন্যাটো গান এটি গোৱা ও মা ভালকে হাত নাই দিয়া না ও মা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকু খাত বিষাইছে অ মা ও গান এটি গোৱা না ও মা ও হাত নাই দিয়া না ও মা ধন্যবাদ ৰাহুল তুমি আমাৰ দৰ্শকক কিবা ক'ব বিচাৰিবা নেকি বিচাৰ কি ক'বা মই জুবিন আংকুলক লগ কৰিবলৈ বিচাৰো আই লাভ ইউ জুবিন আংকুল হয় বন্ধু বান্ধৱীসকল জুবিন দা এই শিশুটিয়ে আপোনাক লগ কৰিব বিচাৰিছে যদি এই ভিডিঅ'টো আপোনাৰ ওচৰ পায় আপুনি নিশ্চয় অকণমান সময় উলিয়াই এই বাচ্চাটোক দিব এটি অকণমানি ফুলকুমলীয়া বাচ্চা আপোনাক বহুত ভাল পায় আপোনাক লগ পাব বিচাৰিছে আৰু মোৰ চেনেলৰ জৰিয়তে সকলোৱে তোমাক আশীৰ্বাদ কৰক সকলোৱে মৰম দিয়ক তুমি আগুৱাই যোৱা বহুত বহুত আশীৰ্বাদ দিছোঁ মৰম কৰিছোঁ তোমাক সদায় মৰম তোমালৈ থাকিব প্ৰথমে পঢ়া আগবঢ়াই নিবা টাইমত পঢ়িবা তাৰ মাজতে অকণমান সময় উলিয়াই গীতো চৰ্চা কৰিবা ঠিক আছে হয় আপোনাকো বহুত বহুত ধন্যবাদ ধন্যবাদ ইমান দূৰৰ পৰা আহিছে হয় তেজপুৰৰ পৰা আহি ইয়াত লৈছে মোৰ ভাল লাগিল বহুত হয় ময়ো গুৱাহাটীৰ পৰা আহিছোঁ পৰহি হয় আজি আপোনালোক ইয়াত আহিছে মোৰ বহুতেই ভাল লাগিছে হয় তো আপোনাৰো চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল ধন্যবাদ এইটোৰ জৰিয়তে মোৰ ল'ৰাটোও জীৱনটো আগবাঢ়ি যাওক থাকিলেও ধন্যবাদ ধন্যবাদ হয় বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ আজি কেনেকুৱা লাগিলে জনাব এই শিশুটিক আপোনালোকে সকলোৱে মৰম দিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম